তাৰ ইলেকশ্যনৰ আগতে কৰক, অমুক আগত কৰক। কোনো ৰাজনীতি কৰা মানুহক ইলেকশ্যনৰ আগত কৰা শব্দটো নক'ব কোনো ক্ষেত্ৰতে। তেতিয়া মানুহজনে ৰাতি গৈ ভাবে তাৰমানে মই এবাৰ ইলেকশ্যনত হাৰিম। হয়নে নহয় কথাটো? পুতেক এটা যদি বাপেকৰ তাত গৈ বাবা তই মৰাৰ আগতে উইলখন লিখি দে, বাপেকজনে কি ভাবিব যে ই বেটাই মোক মৰাৰ কাৰণে ৰখি আছে। আপোনালোকৰো কিছুমানে যেতিয়া মোক লগ কৰে তেতিয়া মই মাজে মাজে ৰাতি আহি চিন্তা কৰোঁ হাৰিমে নেকি ইলেকশ্যনটো। গতিকে এই শব্দবিলাক আছিল 11 চনৰ শব্দ। এই শব্দবিলাক আছিল এসময়, তেতিয়া ময়ো হাঁহিছিলোঁ। সেইবিলাক আছিল 11-12 চনৰ শব্দ। মাজে মাজে ৰনোজ দাই মোক এইবিলাক শব্দ কম বুলি এতিয়া শব্দ চলিয়ে আছে নেকি এতিয়াও? এইবিলাক শব্দটো আৰু 2025-ৰ শব্দ নহয়। গতিকে একদম এই পৰ্টেলটোৰ সুবিধা লৈ এইবাৰ একদম সমাধান কৰক। যাৰ চাকৰি হ'ব চাকৰি, যাৰ চাকৰি নহয় তাক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আমি সদায়ৰ কাৰণে ইছ্যুটো শেষ কৰিব লাগে। বুজি পাইছে সকলোৱে? ডেফিনেটলি। বহুত বহুত ধন্যবাদ।